গুড মৰ্ণিং। সেইদিনা আছিল 30 মে 2025 বৰ্ষৰ শুকুৰবাৰ। মৃত্যু এক জীৱনৰ চিৰন্তন সত্য। এই সত্যক পৃথিৱীৰ কোনো জীৱই বাধা দিব নোৱাৰে। জীৱৰ জন্ম হ'লে মৃত্যু অনিবাৰ্য। সেয়ে ইয়াক আমি ধনাত্মক দৃষ্টিভংগীৰে চোৱা উচিত। শোণিতপুৰ জিলাৰ অন্তৰ্গত মধুপুৰ গাঁৱৰ নিবাসী স্বৰ্গীয় পিতা যতীন ৰাজবংশী আৰু তেখেতৰ জ্যেষ্ঠ পুত্ৰ স্বৰ্গীয় বীৰেন শইকীয়াদেৱৰ মৃত্যুত অঞ্চলটিত শোকৰ ছাঁ পৰিছে। বিশেষ আচৰিত ঘটনা এই যে পিতা যতীন ৰাজবংশীৰ চিতাৰ চাৰিওকাষে 7 পাক ঘূৰাৰ অন্তত হঠাৎ মূৰ্ছা গৈ তেখেতৰ জ্যেষ্ঠ পুত্ৰৰ আকস্মিক বিয়োগ ঘটে। জানিব পৰা মতে হৃদযন্ত্ৰ ৰোগত আক্ৰান্ত বীৰেন শইকীয়াদেৱৰ উচ্চ ৰক্তচাপজনিত ৰোগাক্ৰান্ত পিতা যতীন ৰাজবংশী আৰু তেখেতৰ জ্যেষ্ঠ পুত্ৰ বীৰেন শইকীয়াদেৱৰ বয়স ক্ৰমে ৮৮ বছৰ আৰু ৫৬ বছৰ বয়সত মৃত্যুক আঁকোৱালি লয়। তেওঁলোক দুয়োজনৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কামনা কৰাৰ লগতে তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনালোঁ। ধন্যবাদ।